হয় দীঘলীয়া লকডাউনৰ ফলশ্ৰুতিত বা আংশিক লকডাউনৰ ফলশ্ৰুতিত যিসকল দৰিদ্ৰ বা দুখীয়া লোক তেওঁলোক অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে। তেওঁলোকৰ যি দৈনন্দিন কাম কাজ বা হাজিৰা বা অন্যান্য যি সাধাৰণ কাম কাজ কৰি তেওঁলোকে চলি আছিলে সেই কাম আচলতে বন্ধ হৈ পৰিছে। তাৰ ফলশ্ৰুতিত আজি ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বিভিন্ন অঞ্চলৰ এনে লোকক ওদালগুৰি জিলা প্ৰেছ গিল্ডৰ তৰফৰ পৰা কিছু পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে এইটো হৈছে ওদালগুৰি জিলাৰ প্ৰেছ গিল্ড। ইয়াত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ সাংবাদিকসকলক লগাই এইটো আচলতে প্ৰেছ গিল্ড গঠন কৰা হৈছে আৰু এই প্ৰেছ গিল্ডৰ উদ্যোগতে আজি এনেধৰণৰ খাদ্য সামগ্ৰী বহু দুখীয়া লোকক ইতিমধ্যে বিতৰণ কৰা হৈছে। আৰু বাইদেউ কেনেকুৱা লাগিছে আজি এই খাদ্য সামগ্ৰীখিনি পাই? এতিয়া ভালে লাগিছে। আমাৰ ধৰ এতিয়া দুখীয়াসকলক এই কৰোণাৰ কাৰণে যে আপোনালোকে সহায় কৰিছে খুব ভালে লাগিছে। কাৰণ আমাৰ এই যেতিয়াৰ পৰা আমাৰ ক'ভিড চলিছে আমাৰতো বহুত অসুবিধা হৈছে চলা। কাৰণ আমি এতিয়া ধৰ দোকানত বা বজাৰত আমি তাত নিজে তাত বনাই পিনে বজাৰত দিওঁ। এতিয়া দোকান চোকান বন্ধ হৈছে সেইটো কাৰণে বহুত অসুবিধা হৈছে আৰু আমাৰ চলা। হয় হয়, মই আৰু কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই এই 1 নম্বৰ কলাইগাঁও। আমিও দুখীয়া একদম দিনে হাজিৰা কৰি খোৱা মানুহ। আমাৰ হাজিৰা বন্ধ হৈ গৈছে। ল'ৰা ছোৱালী দুটা অসুবিধা চলা আমাৰ। সেইকাৰণে বোলো যে কিবা দিছি দেখা পাই সোমাইছোঁ ইয়াতে। হয়, মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে। চাওক এয়া এনেধৰণৰ দৰিদ্ৰ লোকক বা দুখীয়া লোকসকলক এনেধৰণৰ খাদ্যৰ টোপোলা ইতিমধ্যে বিতৰণ কৰা হৈছে আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে। হয়, মোৰ লগত আৰু ওদালগুৰি জিলাৰ কেইবাগৰাকী সাংবাদিক আছে। মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আজি কিমান লোকক এনেধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে আৰু কি বিতৰণ কৰা হৈছে? আমি ওদালগুৰি প্ৰেছ গিল্ড আৰু বিশিষ্ট ব্যৱসায়ী গুৱাহাটীৰ অমল বৰুৱাৰ উদ্যোগত অমল বৰুৱাই আমাক অলপ সহায় কৰিছিলে। তাৰ লগত আমিও সহযোগ কৰিছিলোঁ। কৰি পেলাই আমি দাইল, মিঠাতেল, চাউল 2 কেজিকৈ দিছোঁ। তাৰপিছত আলু দিছোঁ, পিঁয়াজ দিছোঁ, চেনিটাইজ, ডেটল, চাবোন এনেকৈ দিছোঁ। যিসকল দুখীয়া লোক তেওঁলোকে যিহেতু লকডাউনৰ সময়ছোৱাত তেওঁলোকে ক'তো কাম কৰিব পৰা নাই। বিশেষকৈ আমি আচলতে ঠেলাৱালা বা ৰিক্সাৱালা বা শিল্পী, যিসকল শিল্পীয়ে এতিয়া তেওঁলোকে একো কামেই কৰিব পৰা নাই তেওঁলোকক আমি আচলতে লক্ষ্য হিচাপে লৈ পেলাই এই সামগ্ৰীসমূহ বিতৰণ কৰিছিলোঁ। আৰু ভাবিছোঁ যে তেওঁলোকে যিহেতু লকডাউনৰ সময়ত কাম কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, গতিকে তেওঁলোকক আমি সামান্যতম, এইখিনি আমাৰ যথেষ্ট নহয় তেওঁলোকৰ কাৰণে, কিন্তু আমাৰ প্ৰেছ গিল্ডৰ ফালৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি আচলতে এইখিনি সামগ্ৰী আমি যোগান ধৰিছোঁ। হয়, নিশ্চিতভাৱে। ক'ৰ পৰা আহিছে আপুনি? এইকেইটা দিন চলাৰ কিমান অসুবিধা হৈছে? একদম চলিব পৰা নাই। আজি যে এনেকৈ সাংবাদিকবিলাকে খাদ্য দিছে কেনেকুৱা লাগিছে? হয়, সেইটো নিব লাগিব আছোঁ আৰু। হয় হয়, নিশ্চিতভাৱে। মোৰ লগত এগৰাকী এই অঞ্চলৰ বিশিষ্ট শিল্পী আছে। মই তেওঁৰ পৰাও কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব সাংবাদিকসকলৰ যি এই ভূমিকা, এই ভূমিকাত কি ক'ব? যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা। ইমান অভাৱগ্ৰস্ত মানুহক যে তেখেতসকলে নিজৰ সামৰ্থ্য অনুযায়ী কিছু হ'লেও সকাহ দিবলৈ প্ৰয়াস কৰিছে, তাকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে। আৰু কেইবাগৰাকী ব্যক্তি আছে। দাদা কি ক'ব আজি খাদ্য সামগ্ৰী আপোনালোকে নিব আহিছে? আপুনি কি কাম কৰে? একো নাই, হালুৱে। ক'ৰ পৰা আহিছে আপুনি? সেই আঙুলি চলাৰ কিমান অসুবিধা হৈছে? শাস্তি হৈছে। হয়, এই যে সাংবাদিকবিলাকে এনেকৈ টোপোলা দিছে কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। মই অলপ ভিতৰলৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে। চাওক এইসমূহ হৈছে খাদ্যৰ টোপোলা। ইতিমধ্যে প্ৰায় বেছি সংখ্যক খাদ্যৰ টোপোলা এনেকৈ বিতৰণ কৰি শেষ কৰা হৈছে আৰু কেইগৰাকীমান মাত্ৰ ব্যক্তি আছে। কিমান টোপোলা ইতিমধ্যে বিতৰণ কৰা হ'ল? আমি প্ৰায় 100ৰ ওপৰত বিতৰণ কৰিলোঁ এতিয়ালৈকে। আৰু কেইটামান আছে দিব লগা আৰু বহুত মানুহ অহা নাই। যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আৰু। ক'ৰ পৰা আহিছে আপুনি? মই জাগৰ পৰা আহিছোঁ। পালে নাই খাদ্য? এতিয়ালৈকে পোৱা নাই বাৰু, আছে এতিয়া ল'ম আৰু। হয়, নিশ্চিতভাৱে এয়াই এই মুহূৰ্তৰ পৰিৱেশ বুলি ক'ব লাগিব। সঁচাকৈ ক'ব লাগিব যে আমি গোটেইকেইগৰাকী সাংবাদিক ওদালগুৰি প্ৰেছ গিল্ডৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত। গতিকে এয়া আমাৰ এক আচলতে বিনম্ৰ প্ৰয়াস বুলি ক'ব লাগিব। আমি ৰাইজক আচলতে স্থায়ীভাৱে কোনো ধৰণৰ এনেধৰণৰ সকাহ আমি দিব নোৱাৰোঁ, কিন্তু অকণমান হ'লেও সাময়িকভাৱে বা তেওঁলোকৰ দুখৰ সময়ত বা তেওঁলোকৰ বেদনাৰ সময়ত আমি অকণমান সমভাগী হ'বৰ কাৰণে যত্ন কৰিছোঁ। ওদালগুৰি জিলাৰ প্ৰেছ গিল্ড অকণমান সমভাগী হ'বৰ কাৰণে যত্ন কৰিছে। আহক সকলোৱে এনেধৰণৰ দিন হাজিৰা কৰি ফুৰা বা আচলতে দৰিদ্ৰ লোকক সকলোৱে যাতে, যিসকল অৰ্থৱান লোক সকলোৱে যাতে এনেকৈ সহযোগিতা আগবঢ়ায়। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে কোনেনো ভাবিব কোৱা সমনীয়াই। এই আপ্তবাক্যশাৰী যাতে সকলোৱে মনত ৰাখি সকলোকে সহযোগিতা আগবঢ়ায়, তাৰেই কামনাৰে আমি ওদালগুৰি জিলা প্ৰেছ গিল্ডে আমি তাৰেই কামনা